হেল্ল' ফ্ৰেণ্ডছ, GMCHৰ ফালৰ পৰা এটা পষ্ট মুকলি কৰি দিয়া হৈছে। কি পষ্ট মুকলি কৰি দিয়া হৈছে আৰু কোৱালিফিকেশ্যন কিমান লাগিব। ইয়াতে এক্সাম নহয়, অনলি আপোনাৰ ইণ্টাৰভিউ বেষ্টত আপোনালোকক চিলেক্ট কৰা হ'ব। কেতিয়া ইণ্টাৰভিউ আছে এইবোৰ বিষয়ে আজি আমি ইয়াতে ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো ন'টিচ চাব পাৰে গভৰ্ণমেণ্ট অৱ আছাম, অফিচ অফ দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিণ্টেণ্ডেণ্ট, 7th ফ্ল'ৰ মাদাৰ্ছ এণ্ড চাইল্ড হস্পিটালৰ পৰা মুকলি কৰি দিয়া হৈছে। এডভাৰটাইজমেণ্টত কোৱা হৈছে যে আপোনালোকৰ ইয়াতে কি পষ্ট মুকলি কৰি দিয়া হ'ব আৰু ইয়াতে ৱাক ইন ইণ্টাৰভিউ অনলি কৰোৱা হ'ব। ইয়াতে চাব পাৰে ডিউৰেশ্যন অফ প্ৰজেক্ট হ'ব 3 ইয়াৰ্ছৰ কাৰণে আপোনালোকক লোৱা হ'ব। কণ্ট্ৰাকচুৱেল বেচিছ হ'ব, মানে এইটো টেম্পৰাৰী বেষ্ট। ইণ্টাৰভিউ আছে 25/5/2026 আৰু টাইম হ'ব 10 AM to 12 noon আৰু ভেনু হ'ব অফিচ অফ দ্য হেড অফ ডিপাৰ্টমেণ্ট অফ পেডিয়াট্ৰিক্স, MCH বিল্ডিং, 7th ফ্ল'ৰ, GMCH, গুৱাহাটী। ইয়াৰে পষ্ট ওলাইছে আপোনালোকৰ প্ৰজেক্ট ৰিচাৰ্চ চাইণ্টিষ্ট মেডিকেল, ভেকেঞ্চি এটা আছে আৰু ইয়াৰে কোৱালিফিকেশ্যন ক'বলৈ গ'লে MBBS পাছ কৰা হ'ব লাগিব আৰু ৰেজিষ্টাৰ্ড উইথ NMC ষ্টেট মেডিকেল কাউন্সিল হ'ব লাগিব। আৰু যদি আপোনালোকৰ ডিজাইৰেবল কোৱালিফিকেশ্যন ইয়াতে খোজা হৈছে MD বা DNB, DHS এইবোৰ আছে যদি আপোনালোকে প্ৰেফাৰেঞ্চ লাভ কৰিব পাৰিব। ষ্টাইপেণ্ড আপোনালোকে লাভ কৰিব 67,000 প্লাছ আপোনালোকে 20% HR লাভ কৰিবলৈ পাৰিব। ছেকেণ্ড পষ্ট মুকলি কৰিছে প্ৰজেক্ট হেড টেকনিকেল ছাপৰ্ট টু লেব ইনভেষ্টিগেটৰ, এটা পষ্ট মুকলি কৰিছে। ইয়াতে যদি আপোনালোকৰ DMLT উইথ এক্সপিৰিয়েঞ্চ ইন ৱৰ্কিং ইন মাইক্ৰ'বায়'লজি এণ্ড বেক্টেৰিয়লজি লেবৰেটৰীত আছে তেতিয়াহ'লে আপোনালোকে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। 1 year এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকে প্ৰেফাৰেঞ্চ লাভ কৰিবলৈ পাৰিব। 20,000 আপোনালোকে লাভ কৰিব উইথ 20% HR। তাৰপিছত থাৰ্ডটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ, এটা পষ্ট মুকলি কৰিছে। যিকোনো গ্ৰেজুৱেট যদি হয় আপোনালোকে আৰ্টছ এণ্ড কমাৰ্চৰ পৰা তেতিয়াহ'লে আবেদন কৰিব পাৰিব। ইয়াতে যদি আপোনালোকে ডিগ্ৰী ইন কম্পিউটাৰ ছায়েন্সত যদি আপোনালোকে কৰি থৈছে তেতিয়াহ'লে প্ৰেফাৰেঞ্চ লাভ কৰিব, কিন্তু সকলো ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। ইয়াতে চেলাৰী আপোনালোকে লাভ কৰিব 29,200 লাভ কৰিবলৈ পাৰিব। এইটোৱে কোৱা হৈছে আৰু ইয়াৰ ইণ্টাৰভিউ হ'ব আপোনালোকৰ গম পালে যে 25/5/2026, বেছি সময় নাই। আৰু আপোনালোকে যদি আবেদন কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব, মানে আপোনালোকে ইণ্টাৰভিউ দিবলৈ পাৰিব। আজিলৈ এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ।